মুখ্যমন্ত্ৰীয়ে যোৱা দুদিনমানৰ আগত নলবাৰীলৈ যেতিয়া গ'ল বহু মহিলা দেখি ক'ব নোৱাৰা হৈ ক'লে যে তেওঁলোকে সাম্প্ৰদায়িকতা কৰে হেনো বিজেপিৰ এইটো হেনো তেওঁলোকৰ চৰিত্ৰই তেওঁলোকৰ বোলে এইটো তেওঁ নীতিয়ে দেশৰ সংবিধানৰ নামত শপত খাইছে শপত বাক্যটো যোৱা কিছুদিনৰ আগত সংবাদ মাধ্যমৰ আগত আমি পঢ়ি দিছিলোঁ তাত কৈছে যে কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ দুৰ্বলতাও নাথাকিব বিদ্বেষো নাথাকিব সকলোকে সমতাৰ দৃষ্টিৰে সমমৰ্যাদাৰে সকলোৱে ন্যায় আৰু সাংবিধানিক দিয়া বিধিসন্মতভাৱে তেওঁলোকে কাম কাজ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদত থকাৰ পাছত সাম্প্ৰদায়িকতা আমি কৰোৱে বুলি কেনে ক'ব পাৰে তাৰ পাছত আকৌ কৈছে যে তথাপিও আমি সমতাৰে চাওঁ সাম্প্ৰদায়িকতা যেতিয়া কৰিব তেতিয়া সমতাৰ দৃষ্টিৰে কেনেকৈ চাব পাৰিব সেইকেইটা কথা বাৰু ৰাইজে বিচাৰ কৰিব কিন্তু মোক কৈছে যে আমি হেনো বোলে তুষ্টিকৰণ কৰোঁ তুষ্টিকৰণ কোনে কৰে এইটো আমি দেখুৱাই দিওঁ কোনে কৰি আহিছিল এইটো চাই লওক এবাৰ তুষ্টিকৰণ আৰু তুষ্টিকৰণ কোনে কৰে এইটো চাওক এইবোৰ অকণমান দেখুৱাই দিয়ক ৰাইজক তাৰপিছত আৰু এটা আপোনালোকক ভিডিঅ' মই শুনাই দিব কৈছোঁ আপোনালোকে শুনিছে তথাপিও আৰু এবাৰ শুনক ভাল লাগিব নহয় জানো অসমৰ মুখ্যমন্ত্ৰীৰ এখন মুখেই হয় নে বেলেগ কিবা এইটো অলপ জনা দৰকাৰ আমাৰ ইছলামিক সমাজ সেই সমাজৰ সমস্যাৰ ওপৰতো আমি ইয়াত আলোচনা কৰিছোঁ আৰু পবিত্ৰ আল্লাহৰ বাণী হযৰত বিশ্বনবী হযৰত মুহাম্মদে আমাৰ বাবে লৈ আহিছিল আৰু কথা আমাৰ বিভিন্নজন বক্তাই ইয়াতে আলোচনা কৰিছে মই দুআষাৰ কথা ক'ব খুজিছোঁ এইটোৱে যে পৃথিৱীত যিমান ধৰ্ম আছে হিন্দু ধৰ্ম আছে খ্ৰীষ্টান ধৰ্ম আছে বা আন যিমান ধৰ্ম আছে এই ধৰ্মবিলাকৰ গোটেই ধৰ্মবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা আৰু জ্ঞানৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া ধৰ্মগ্ৰন্থখন হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ পবিত্ৰ কোৰাণ শ্বৰীফত প্ৰথম শব্দটোৰ পৰাই শেষলৈকে এই পবিত্ৰ কোৰাণ শ্বৰীফে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দি আহিছে আৰু এই পবিত্ৰ ইছলাম ধৰ্মৰ এজন পবিত্ৰ সেৱক হিচাপে এজন সদস্য হিচাপে এই যিটো জ্ঞানৰ যি পৰম্পৰা বা শিক্ষাৰ যি পৰম্পৰা ইয়াক ধৰি ৰখাটো আমাৰ আটাইৰে আমাৰ দায়িত্ব বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ দায়িত্ব জ্ঞান বুলি কওঁতে আমি সকলোৱে জানো যে আমাৰ বিশ্বনবী হযৰত মুহাম্মদে জ্ঞানৰ বাবে ইছলাম ধৰ্মী লোকক প্ৰয়োজন হলে চীন দেশলৈ যাব কৈছিল আৰু তেখেতে ইমানলৈকে কৈছিল যে এজন জ্ঞানী লোকৰ কলমৰ যি মূল্য সেই কলমৰ মূল্য এজন শ্বহীদৰ মূল্যতকৈ শ্বহীদৰ তেজৰ মূল্যতকৈও বেছি তেখেতে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল আৰু সেইকাৰণে আমাৰ যি মাদ্ৰাছা আমাৰ যি পবিত্ৰ যি ইছলামিক শিক্ষাৰ যি মেইন কেন্দ্ৰ এই মাদ্ৰাছাবিলাকৰ পৰা জ্ঞান আৰু শিক্ষাৰ এটা ডাঙৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পাৰ আদি প্ৰয়োজন আছে আজি আমাৰ সমাজখনত আটাইতকৈ প্ৰয়োজন হৈছে যে আধ্যাত্মিক শিক্ষা আমাৰ সমাজখনত আমাৰ মানুহ আগবাঢ়িছে মানুহৰ গাড়ী হৈছে মানুহ প্লেনত অহা যোৱা কৰিব পৰা হৈছে মানুহৰ টকা পইচা হৈছে কিন্তু আধ্যাত্মিক শিক্ষা নোহোৱা কাৰণে মানুহে যিটো নিজৰ আটাইতকৈ ডাঙৰ চৰিত্ৰ মানুহ বুলি ক'লে যি বুজা যায় সেই মানুহৰ চৰিত্ৰটো লাহে লাহে মানুহে হেৰুৱাই পেলাইছে আজি মানুহে এই আধ্যাত্মিক শিক্ষাৰ অভাৱৰ কাৰণে মানুহে নিজৰ দেউতাক মাকৰ মূল্য বুজি নোপোৱা হৈছে মানুহে নিজৰ ভাই ককাৰ মূল্য বুজি নোপোৱা হৈছে মানুহে সমাজৰ মূল্য বুজি নোপোৱা হৈছে মানুহে দেশৰ মূল্য বুজি নোপোৱা হৈছে মানুহে ধৰ্মৰ মূল্য বুজি নোপোৱা হৈছে সেইকাৰণে আজি আমি কি ধৰ্মতে পালন নকৰোঁ কিয় প্ৰতিটো ধৰ্মই আমাক যে আধ্যাত্মিক শিক্ষা দিছে সেই আধ্যাত্মিক শিক্ষাৰ আজি আমি গুৰুত্ব অনুভৱ কৰাৰ সময় আহি পৰিছে আৰু আধ্যাত্মিক শিক্ষা আৰু বহুত শুনিলে আপোনালোকে এটা চিন্থেচিছ বা এটা মিক্স গতিকে তুষ্টিকৰণ কোনে কৰে কেনেকৈ কৰে আপোনালোকে সকলোৱে দেখিছে ঢিঙলে গৈ কাৰ ভোট বিচাৰিছিলে সেইটো কথাও দেখিছে বা বিভিন্ন সময়ত যিবোৰ কথা কৈছে তেওঁ ভোটৰ কাৰণে এইবোৰ কথা অসমৰ ৰাইজৰ নখদৰ্পণত আছে হাতে হাতে আছে গতিকে তুষ্টিকৰণৰ তেওঁহে আচলতে যে হেডমাষ্টাৰ এই কথা সকলোৱে জানে আৰু অকল তুষ্টিকৰণেই নহয় অসমত পৰিয়ালবাদৰ যিটো ৰাজনীতি সেই ৰাজনীতিৰ আচলতে অতি শক্তিশালীভাৱে আৰম্ভণি কৰিছে হিমন্ত বিশ্ব শৰ্মাই কাৰণ কাৰোবাৰ
এনেকুৱা ল'ৰা কেতিয়াবা নিৰ্বাচনলৈ আহে তাত পৰিয়ালবাদৰ গোন্ধ হিমন্ত বিশ্ব শৰ্মাই দেখে কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো পৰিয়ালবাদ কৰে সেই পৰিয়ালবাদটোত নিজে মুখ্যমন্ত্ৰী বা মন্ত্ৰী হোৱাৰ উপৰিও পৰিয়ালবাদৰ যোগেদি নিজৰ পত্নীক কেনেকৈ ধনী কৰিব পাৰে নিজৰ ল'ৰাক কেনেকৈ 17টা কোম্পানীৰ মালিক বনাব পাৰে লগত থকা গোটেই মানুহবোৰক এই ভট্টাচাৰ্য উপাধিৰ মানুহগৰাকী এই যে বিহপুৰী আপোনালোকে জানে নহয় সহি মাৰে সেইসকলক কেনেকৈ ধনী কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ এনেকুৱা মানুহসকলক কেনেকৈ ধনী কৰিব পাৰে পৰিয়ালবাদ কেনেকৈ কৰা হয় এইটো হিমন্ত বিশ্ব শৰ্মাই খুব ভালকৈ জানে বা এইটোৱে কৰি আহিছে এতিয়া তেওঁৰ পৰিয়ালবাদৰ কথা যেতিয়া কয় বাগানৰ কথা আহে বিদ্যালয়ৰ কথা আহে ৰিজৰ্টৰ কথা আহে গ্ৰীণ বাছৰ কথা আহে আন বহু কথা চেনেলৰ কথা আহে পেপাৰৰ কথা আহে বহুত কথা আহে গতিকে তেওঁ তুষ্টিকৰণো কৰে আৰু পৰিয়ালবাদো কৰে এতিয়া আকৌ মানুহে কৈছে যে তেওঁ আকৌ বৰ্ণবাদো কৰিবলৈ আৰম্ভ কৰিছে গতিকে গোটেই সংস্কৃতিবোৰ অসমৰ মানুহৰ মাজলৈ যিবোৰ অসমত নাছিলে সেইবোৰ আনিবলৈ এতিয়া চেষ্টা কৰিছে